কদৰ্মৰ মনত ভগৱন্তই পূৰ্বতে কৈ থোৱা কথাখিনি মনত পৰিল। ভগৱন্তই পূৰ্বতে কদৰ্মকো কৈ থৈছিল। কদৰ্ময়ো সিদ্ধান্ত লৈছিল যে মই বিয়া নকৰাওঁ, মই কেতিয়াও বিয়া নকৰাওঁ। কিন্তু ভগৱন্তৰ বাক্যত তেওঁ প্ৰেৰণা পালে যে সংসাৰৰ তাপত নোসোমোৱাকৈও তুমি বিবাহ পাশত আবদ্ধ হ'ব পাৰা, আৰু সেইখিনি তুমি কৰিবই লাগিব, তোমাৰ লিখা আছে। এই কথাখিনি তেওঁ প্ৰেৰণা পাইছিল, আৰু তেতিয়াই হৰিবাণী সাৰোগত কৰি সেই কৰ্মত অগ্ৰসৰ হ'ম বুলি সিদ্ধান্ত লৈ থৈছিল। আজি পুনৰ যেতিয়া দেৱাহতীয়ে সেই কথাখিনি ক'লে, এটা ল'ৰা আমাক প্ৰয়োজন আছে, এটা পুত্ৰ আমাৰ প্ৰয়োজন আছে, তেতিয়াই মনত পৰিল, এৰা হৰিয়েতো কৈছিল যে তেৰাই আমাৰ পূজাত সন্তুষ্ট হৈ নিজেই পুত্ৰ হিচাপে নামি আহিব। গতিকে দেৱহতীক কৈছে, হে আই চিন্তা নকৰিবা, অল্পকালে তজু গৰ্ভে হৰি লৈবে ঠাই। খুব তাৎক্ষণিকভাৱে তোমাৰ গৰ্ভত ভগৱন্তই ঠাই ল'ব। এইখিনিলৈকে পদে কৈছে। ইয়াৰ পিছত কি ক'ব আমি চাম। ইদম তেবে আখি আমাখাৰ যশৈছা বিস্তাৰী জন্মিবন্ত ভগৱন্ত তজদু কহাৰে নকৰিবা কিছু চিন্তা মনোৰ জীয়ৰে তব মনোৰথ পূৰ্ণ কৰিব মুৰাৰে দেৱহূতি স্বামীৰ শুনিয়ানি স্থবাণী মহাপ্ৰেম ভক্তিয়ে ভজিলা চক্ৰপাণে পাছে প্ৰভু কদৰ্মৰ বীৰ্যয় অনুসৰি দেৱহূতি উদৰে পখিলালি কৰে কতো দিনে জন্মিলন্ত ভকত বৎসল সি বেলা ভৈলে ককাল মহামংগল সমস্তে লোকৰ মন ভৈলে ক প্ৰসন্ন অল্প অল্প মেঘগণে কৰে বৰিষণা ভৈল জল নিৰ্মল প্ৰসন্ন দিশ পাশ অসংখ্য বিমান আহি চানিল আকাশ ৰংগে বিদ্যাধৰে দেৱ বাদ্য বজাবয় সুস্বৰে গন্ধৰ্বে হৰি গুণক গাৱয় ভংগী ভাৱে নৃত্য কৰে অপেশৰাশয় সিবেলা লোকৰ মহা আনন্দ হৃদয় এৰামি জয় জয় কৃষ্ণ বোলে যত দেৱচয় বিমানৰ হন্তে খবৰ
পুষ্পবৰী হয় পাছে সিটো কদৰ মৰ আশ্ৰম কপ্ৰতে এৰিষি গণ সময়াশীলন্ত প্ৰজাপতি পিতৃয়াশী বাৰ দেখি কদৰ মেটেকনাই গাঁও চালি উঠিলন্ত হৰিষিত মনে গন্ধে পুষ্পে ধূপে দীপে কৰিলা পূজন বহিলন্ত বিধি চিন্তি কৃষ্ণৰ চৰণ কৃষ্ণ ভগৱন্তই এই ধৰাধামত এবাৰ নহয় দুবাৰ নহয় ২৪ বাৰ আহিছে তেওঁ নিজে অৰ্জুনক কৈছে স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছা হেতু ধৰু অৱতাৰ মোৰ জন্ম মৃত্যু নাই তথাপিতো মই ভকতৰ ইচ্ছা অনুযায়ী কেতিয়াবা অৱতাৰ ধাৰণ কৰিব লগা হয় তাৰে এক অন্যতম অৱতাৰ কপিল প্ৰভু গতিকে পাছে কদৰ মৰ বীৰ্য অনুসৰি দেৱহতী গৰ্ভে প্ৰৱেশিলন্ত হৰি যে কদৰ্মৰ বীৰ্য অনুসাৰে পৰম পুৰুষ ভগৱন্তই কপিল ৰূপে মানে দেৱহতীৰ গৰ্ভত প্ৰৱেশ কৰিলে এতিয়া আপোনালোকে ভগৱানে ধৰালৈ অহাৰ সময়ত প্ৰাকৃতিকভাৱে বা আন আনুষাংগিক দেৱত্ব প্ৰভাৱৰ ফলতেই হওক এক নিৰ্মল সুন্দৰ পৰিৱেশ সৃষ্টি হয় আপোনালোকে কৃষ্ণ অৱতাৰটো পাইছে সেইখিনি ঠিক তেনেকৈ এতিয়া কপিল ৰূপে যেতিয়া তেওঁ ধৰালৈ আহিব ঠিক তেনেকুৱাতে এক সুন্দৰ শোভাবৰ্ধনযুক্ত পৰিৱেশে ক্ৰিয়া কৰিছে আকাশত তৰাবিলাক ওলাইছে প্ৰকৃতিয়ে সুন্দৰ এক বাতাবৰণ সৃষ্টি কৰিছে গছত সুন্দৰ সুন্দৰ সৌন্দৰ্য বহা ফুলবিলাক ফুলিছে প্ৰকৃতিৰ যোগাত্মক প্ৰভাৱত গছৰ পাতবিলাক উল্লাসিত হৈ উঠিছে এটা সুন্দৰ পৰিৱেশ পক্ষীগণে খুব সুন্দৰকৈ মাতিছে ভোমোৰাই গুঞ্জৰিছে তৰাবিলাকে চিকমিক পোহৰেৰে পোহৰাই তুলিছে এক সুন্দৰ অনন্য পৰিৱেশৰ কাব্যিক প্ৰতিফলন আমাক আজি পাঠৰ যোগেদি শ্ৰৱণ কৰাবলৈ যত্ন কৰিছে আনহাতে সিদ্ধমুনিসকলে হৰিৰ গুণ গাইছে আকাশ মাৰ্গেৰে বিমানত উঠি অপেশ্বৰীসকলে নৃত্য কৰিছে ঈশ্বৰৰ গুণনাম কৰি পুষ্প বৰ্ষণ হৈছে কিহৰ কাৰণে হৰি ধৰালৈ নামি আহিব সেই হেতুকে দেৱতাসকল ঋষি সিদ্ধ সমস্তই সেই স্থানলৈকে প্ৰৱেশ কৰিছে বুলি কৈছে ঠিক তেনে সময়তে ঋষিসকলক লগত লৈ প্ৰজাপতি ব্ৰহ্মা কদৰ্মৰ পিতৃ সেই স্থানত প্ৰৱেশ কৰিলে গতিকে পীৰা
পিতৃ আশীৰ্বাদ শুনি সদয় বচন গাঁও চালি তেতিক্ষণে উঠিলা ৰংগ মন। যেতিয়া দেউতাক আহিব বুলি গম পালে কদৰ্মই গা এঙামৰি দি খুব সুন্দৰকৈ উল্লাসিত মনেৰে উঠি পিতৃক আদৰণি জনোৱাৰ লগতে সকলোকে আদৰিবৰ কাৰণে সাজু হ'ল। আৰু দেউতাকেও আহি সকলোকে লগত লৈ স্থিতপজ্ঞ হৈ সেই স্থানতে সুন্দৰ দিব্য আসন পাৰি তেওঁ বহিলে। আৰু পুত্ৰয়ো যথোচিত পিতৃক সা সন্মান আদৰ ধৰিছে। কিন্তু ডাঙৰ কথা, ব্ৰহ্মাদেৱে এতিয়া কদৰ্মক সম্বোধন কৰি আৰু দেৱাহতীক লক্ষ্য কৰি আমাসকলক কেইটামান কথা ক'ব। এই কথাকেইটাহে আমাৰ অতি মূল্যৱান। গতিকে কিনো ক'ব চাওঁচোন, আহক। কৃষ্ণ কৃষ্ণ এৰামে তত্ত্ব জ্ঞান কহিবাক লাগি কৃপা নিজ অংশে তান গৃহে ভয়লে উদয় ইহাক জানিয়া ব্ৰহ্মা আনন্দ ভৈলন্ত দেৱহূতি কৰ্দমক বাক্য বলিলন্ত শুনিও কৰ্দম পুত্ৰ মোৰ নিৰ্গুণ ভক্তি কি? য'ত কোনো আশা নাই, য'ত কোনো স্বাৰ্থ নাই। কাৰণ চোৱা কেনেকৈ ভগৱন্তই কৃপা কৰি সগুণ আৰু নিৰ্গুণ এই দুটা বস্তু বুজাবৰ কাৰণে তেওঁ অৱতাৰ ধাৰণ কৰিব লগা হ'ল। তেওঁতো জন্ম নাই, তেওঁৰতো মৃত্যু নাই, তেওঁ নিৰ্গুণ, তেওঁ অজব্ৰহ্ম, তথাপিতো তেওঁ বিভিন্ন ৰূপ ধাৰণ কৰিব লগা হ'ল। কেলে? জগতৰ লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে, নিৰ্গুণ যদিও সগুণ লীলাৰ যোগেদি। গতিকে জীৱৰ কল্যাণৰ কাৰণেই নিৰ্গুণ ব্ৰহ্মই সগুণ ৰূপ ধাৰণ কৰিছিল। কেৱল আপোনাক আমাক নিৰ্গুণত থাপিবৰ কাৰণে।